এতিয়া ভগৱন্তক উপাসনা কৰিবলৈ মাধ্যমৰ প্ৰয়োজন সেই মাধ্যমৰ বিষয়ে ইয়াৰ পাছত নাৰদদেৱে কৈছে কি যে মৌলময় মন্ত্ৰময় দাৰুধাতুময় লেখালে পানু যত প্ৰতিমা দিশয় খালে গ্ৰাম শিলাত যে শ্বেতমণ্ডলত জল আদি কৰি আনো অধিষ্ঠান যত অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি শুদ্ধ ভাৱে ভক্তি ভাৱে ভজিবে কহৰি যে ভগৱন্তক উপাসনা কৰাৰ 8 প্ৰকাৰ প্ৰতিমাৰ কথা ভাগৱত আছে শৈলিং দাৰুময়িং লৌহিং লেখ্যা লেপ্যাস চৈকটিং মনোময় মণিময়িং প্ৰতিমাস্ত বিধাস্মিত যে ভগৱন্তক উপাসনাৰ বাবে মূৰ্তি শিলৰো হ'ব পাৰে কাঠৰো হ'ব পাৰে লেখাও হ'ব ভাগৱত হৈছে লেখা মূৰ্তি বাংময় মূৰ্তি বুলি কয় শব্দৰে বৰ্ণনা কৰা লেপন কৰা হ'ব পাৰে মনোময় হ'ব পাৰে মণিময় হ'ব পাৰে গতিকে অধিকাৰী ভেদে যাতে তাতে নিষ্ঠা কৰি যিজন ভক্ত য'ত অধিকৃত সেই অনুসাৰে ভগৱন্তৰ তেনে এটি স্বৰূপৰ অৱলম্বন কৰি তেওঁ উপাসনা কৰিব আৰু ইয়াৰ পিছত নাৰদদেৱে ভক্ত ধ্ৰুৱক ভাগৱতৰ দ্বাদশাক্ষৰ মন্ত্ৰ প্ৰদান কৰিছিল যে দ্বাদশ অক্ষৰ মন্ত্ৰ মন্ত্ৰতে প্ৰধান যাহা কজপিলে নৰ শুৱে শৰীৰ সমান দ্বাদশাক্ষৰ মন্ত্ৰ প্ৰকৃততে আজিকালি দ্বাদশাক্ষৰ মন্ত্ৰ আপোনাৰ কি হয় কথা ক'বলৈ বেয়া কিন্তু সহজকৈ চাবচোন দ্বাদশাক্ষৰ মন্ত্ৰ আমি কিবা এটা অনুষ্ঠানে প্ৰতিষ্ঠানে চিঠিয়ে পত্ৰই বেনাৰে পত্ৰও লিখি দিয়া হয় ভাগৱতৰ মূল বস্তু হৈছে দ্বাদশাক্ষৰ মন্ত্ৰ মূল বীজ মন্ত্ৰ চিঠিখনত লিখা বস্তু নহয় বেনাৰখনত লিখা বস্তু নহয় সম্বৰ্ধনা পত্ৰত লিখা বস্তু নহয় কিন্তু আমি ইমানখিনি ধৰি লওক নাভাবো বা চিন্তা কৰা নহয় সেইকাৰণে য'তে ত'তে আমি দ্বাদশাক্ষৰ মন্ত্ৰ লিখি দিওঁ যেতিয়ালৈকে মন্ত্ৰ গুৰুমুখে গ্ৰহণ নকৰে তেতিয়ালৈকে তেওঁ উচ্চাৰণো কৰিব নোৱাৰে নাম উচ্চাৰণ কৰিলে কোনো বিধি নিষেধ নাই কাৰণ নামত সকলোৰে অধিকাৰী কোনোবা শৌচাগাৰলৈ যাওঁতেও নাম ল'ব পাৰে কিন্তু মন্ত্ৰ নহয় মন্ত্ৰত বিধি নিষেধ আছে বিধি নিষেধত থাকি পেলাইহে তেওঁ মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে নাৰদদেৱেও ধ্ৰুৱক কাণে কাণে প্ৰদান কৰিছে এই দ্বাদশাক্ষৰ মন্ত্ৰ চাওকচোন আমি য'তে লিখি যোনে তোনে উচ্চাৰণ কৰি দিয়ে সেইটো নিয়ম নহয় এইটো অপ্ৰীতিকৰ বোলে চবে উচ্চাৰণ কৰিছে এওঁচোন কি নতুন কথা কৈছে শাস্ত্ৰত চাওক আমাৰ কথাত বিশ্বাস কৰিব নালাগে কিন্তু শাস্ত্ৰত সেইটো নিষেধ কৰা আছে মন্ত্ৰত সকলোৰে অধিকাৰী নহয় মন্ত্ৰ ল'বলৈ হ'লে তেওঁ গুৰুমুখৰ পৰা ল'ব লাগিব তাৰপিছতহে তেওঁ সেই মন্ত্ৰ উচ্চাৰণ কৰিলে আৰু সেই মন্ত্ৰ হৃদয়ত উপাংশু এই দুটাৰ উচ্চাৰণ হতে কাণ দুখনে শুনিব নালাগিব আৰু মানসভাৱে নিজে শ্ৰৱণ কৰিবলৈ জপ কৰা হয় সেই মন্ত্ৰ জপ কৰিয়ে ভক্ত ধ্ৰুৱই স্বয়ং ভগৱন্তৰ দৰ্শন পাইছিল এনেহেন বস্তু হৈছে দ্বাদশাক্ষৰ মন্ত্ৰ কথা প্ৰসংগত আহিলে কাৰণে যেনিবা আমি কৈ পেলালো যে য'তে ত'তে লিখিব কাৰণ তাত অপৰাধ হয় কেনেকৈ অপৰাধ হয় মই আজি ক'ৰবাত লিখাৰ পিছত সেই কাগজখন কি হ'ব মইতো গোসাঁই ঘৰত ভুলতো নথওঁগে নহয়নে সেইখন যদি বাটে পথে ক'ৰবাত পেলাইছোঁ তেতিয়াহ'লে কাক অপমাননা কৰা হ'ল ভাগৱতৰ মূল বীজ মন্ত্ৰ তাতে স্বয়ং নাৰায়ণৰ শক্তি নিহিত হৈ আছে নহয়নে গতিকে ভক্তি মাৰ্গত সকলো ভাৱেৰে কৰা হয় তাতো ভাৱ আছে গতিকে সেই ভাৱটো যাতে অপমান নহয় সেইকাৰণে পৰাপক্ষত সেইখিনি তাত লিপিবদ্ধ য'তে ত'তে লিখিব বা ক'ব নালাগে কাৰণ মন্ত্ৰৰ এটা মৰ্যাদা আছে আৰু এই উপাসনা বিধি যেতিয়া ভক্ত ধ্ৰুৱক প্ৰদান কৰিছে তেতিয়া ভক্ত ধ্ৰুৱই আমি জানো যে প্ৰথম 3 ৰাতি নিৰাহাৰে ইয়াত ক্ৰমাৎ 3 ৰাতিৰ পিছত আপোনাৰ 7 ৰাতিৰ পিছত 9 ৰাতি 9 ৰাতিৰ পিছত 12 ৰাতি 12 ৰাতিৰ পাছত সম্পূৰ্ণ 6 মাহ নিৰাহাৰে থাকি পেলাই ঈশ্বৰক উপাসনা কৰিছে আৰু যেতিয়া ঈশ্বৰ আহি উপস্থিত হৈছে ঈশ্বৰৰ ৰূপ দৰ্শন কৰাৰ লগে লগে ভক্ত ধ্ৰুৱৰ মনৰ সকলো ইচ্ছা নষ্ট হৈ গ'ল কিন্তু সেইখিনিতে এটা প্ৰসংগ আহে চাওকচোন ভাগৱতৰ মাৰ্গে কেতিয়াও সংসাৰ বিমুখিতা দেখুওৱা নাই ভাগৱতে দেখুৱাইছে বিষয় বিমুখিতা সংসাৰ বিমুখিতা ভক্ত ধ্ৰুৱই যেতিয়া ঈশ্বৰৰ দৰ্শন পালে যে ভগৱন্তৰ আগত ক'লে যে প্ৰভু মই যদিও মোৰ পিতৃ পিতামহে কাহানিও ঢুকি নোপোৱা এটা স্থান বিচাৰি পেলাই মই তোমাক ভজনা কৰিছিলোঁ
কিন্তু তোমাক দৰ্শন কৰাৰ পাছত মোৰ সেই ইচ্ছাও নাইকিয়া হৈ গ'ল, মোৰ আৰু মনত কোনো ইচ্ছা নাই। কিন্তু ভগৱন্তই কৈছে কি যে বোপাই তুমি এতিয়াই ইমান নিৰাসক্ত, আমি যেনিবা নিজৰ শৈলীৰে কৈছোঁ, নিৰাসক্ত হ'ব হোৱা নাই, তুমি নিজৰ ৰাজ্যলৈ উভতি যোৱা, ৰাজ্য শাসন কৰাগৈ, নিজৰ দায়িত্বসমূহ কৰোঁতে খালি মোক অৰ্পণা কৰিবা, অন্তিম সময়ত তুমি মোকেই পাবা। এইটো হৈছে ভাগৱতে সংসাৰ বিমুখিতা দেখুওৱা নাই, নহয়নে? নহ'লে বহুতে ভাবে ন এই ভাগৱত পঢ়িলে আৰু সংসাৰ ধৰ্ম ৰাখিব নোৱাৰিবা, আমুক হ'ব তামুক হ'ব, সেইটো নহয়। ভাগৱতে কাহিনীও সেইটো দেখুওৱা নাই। ভাগৱতে দেখুৱাইছে কি বিষয় বিমুখিতা। পানী গিলাচ কিয় লাগে? পিয়াহটো গুচাবলৈ, নহয়নে? গোটেই জীৱনটো পানী গিলাচৰ কাৰণে নহয়। গতিকে বিষয়ৰ নামৰ সংসাৰত যিখিনি আছে এইখিনি জীৱনটোৰ অংগ। নিজৰ কৰ্ম সংস্কাৰ অনুসৰি আমি জীৱনত এইখিনি পাম, পোৱা নোপোৱাটো আমাৰ নিজৰ কৰ্ম সংস্কাৰ নিৰ্ধাৰণ কৰে। তাৰ কাৰণে সাংঘাতিক কিবা এটা কৰাৰ প্ৰয়োজন নাই। আমাৰ দায়িত্ব হৈছে মালিকৰ সেৱা কৰাটো। আমি সকলো হৈছে সেৱক, খোলাকৈ ক'বলৈ গ'লে চাকৰ। ব্ৰহ্মা হৰ পুৰন্দৰ যাৰ কেৰি চাকৰ। মহাপুৰুষে ইমান কঠিনভাৱে লিখি দিলে যে ব্ৰহ্মা হৰ পুৰন্দৰ বোলে যাৰ চাকৰ। চাকৰ শব্দটো শুনিবলৈহে বেয়া, কিন্তু যাৰ সেৱক। সেব্য তত্ত্ব সংসাৰত এটাই আছে, সেয়া হৈছে ঈশ্বৰ ভগৱন্ত, বাকী সকলো তেওঁৰ সেৱক। এতিয়া সংসাৰৰ সেৱক চাওকচোন, গৃহস্থী কাৰোবাৰ ঘৰত বোলে পোহনীয়া কুকুৰ এটা পুহিছে, তেতিয়া সেই পোহনীয়া কুকুৰটোৰো চোৱা মেলাৰ দায়িত্ব কোনে পালন কৰে? গৃহস্থীজনী। আমি যেতিয়া কুকুৰটোৰ সেৱক হ'বলৈ নিজকে বাধ্য কৰাব পাৰিছোঁ, এই ঈশ্বৰৰ সেৱক বুলি ক'বলৈ নিজে বাধ্য কৰাব নোৱাৰোঁ কিয়? চাবচোন, কুকুৰটো লৈতো একদম বাট পথত কুকুৰ পুহিছোঁ বুলি তোমাৰ বিশ্ৰামূত্ৰ ত্যাগ কৰিলেতো গৃহস্থীজনেই চাফা কৰিব। তেতিয়াহ'লে ঈশ্বৰৰ ভকত বুলি ক'বলৈ আমাৰ বহুতে লাজ কৰে নহয়। এতিয়াই ভকত হ'ব হৈছে জানো? এইটো ভুল মানসিকতাত সোমাই আছে। ভকত বুলি ক'লে নাম গুণ গাই ঘূৰি ফুৰা এজন ব্যক্তিয়েই নহয়, বোলে নামতে যাহাৰ পুৰুষ উদ্ধাৰ, যাৰ নাম ল'লে বোলে জীৱৰ 21 পুৰুষ উদ্ধাৰ হয়। নিন্দে টানত আস বুলি কেনেবাকৈ যদি বিৰূপকৈ তেওঁৰ বিষয়ে কিবা এটা কোৱা হৈছে, নিদিবা সাক্ষী, খাইলে দুয়ো আশী, তেওঁ সাক্ষী দিয়াৰ প্ৰয়োজন নাই, দুইটা চকু তেওঁ নিজেই খাইছে, জানিবা সেইটো কলিৰ মূৰ্তমান স্বৰূপ বোলে সেইজনী। বেয়া গুণবিলাকে সেইখিনিতে প্ৰভাৱ পেলাব বিচাৰে ন। বেয়া মাত্ৰা মাতিলে কোনো বাধা নিদিয়ে নহয়। কিন্তু ৰামকৃষ্ণ ল'লেহে কোনোবাই যদি গাঁৱৰ মাজেদি বোলে হৰিনাম লৈ পাৰ হৈ গৈছে, এইটো বোলে ভাগৱতে মূৰত ধৰিলেগে, সেই বুলিহে কয়, নহয়নে? তেতিয়াহ'লে তেওঁ আৰু ধৰ্ম কৰ্ম হৈ থাকে, কলিৰ মূৰ্তমান স্বৰূপ সেইজনী। এইটো হৈছে ভগৱত মাৰ্গৰ চিন্তা। সেইকাৰণে কেতিয়াও ভক্তি কৰিবলৈ আমি কিছুসকলে কয় নাই, ভক্তি আমি দেখুৱাই নকৰোঁ। হয়, ভক্তি দেখুওৱা বস্তু নহয় আচৰণত। মই কিমানৰ ভক্তি কৰিছোঁ মই সেইটো আপোনাক দেখুৱাৰ প্ৰয়োজন নাই, কিন্তু ভক্তিৰ কিছুমান বাহ্যিক আচৰণ আছে, সেইখিনি দেখুৱাব লাগে। কিয় দেখুৱাব লাগে? মই যেতিয়া আপোনাক মানুহে ভাল দেখক বুলি মই ধুনীয়া চোলাটো পিন্ধিছোঁ, ধুনীয়া জোতাযোৰ পিন্ধিছোঁ, নহয়নে? সাধাৰণ জোতা এযোৰ পিন্ধিলে, সাধাৰণ চেণ্ডেল এযোৰ পিন্ধিলেওচোন মোৰ হৈ যায়। কিন্তু মানুহো অকণমান দেখক বুলি দামী বস্তুটো লৈছোঁ, নহয়নে? ঘৰখন ধুনীয়াকৈ কিয় সজাওঁ? মানুহৰো চকুত লাগক বুলি। ভকতিও অকণমান আনৰ চকুত লাগত বুলি কৰিব লাগে, যাতে ভক্তজন কাষ চাপি আহে, অভক্তজন নিজে আঁতৰি যায়। মই যদি লং পেণ্টটো পিন্ধি টাউনলৈ ওলাই যাওঁ, সেইটো আচৰণ, আৰু যদি ভকতীয়া সাজযোৰত যাওঁ, দুইটা আচৰণত পাৰ্থক্য আহিবনে? হয়নে? তাৰ পৰা কি দেখুৱাইছে? বৈষ্ণৱৰ ভক্তজনৰ বাহ্যিক স্বৰূপটোৱেই সেইটো ভাৱ পৰিৱৰ্তন কৰি দিব পাৰে। সঁচাকৈ যদি আন্তৰিকভাৱে সেইখিনিৰ সৈতে যুক্ত হওঁ, তেতিয়াহ'লে কেনেকৈ পৰিৱৰ্তন হ'ব? সেইবাবে মাত্ৰ এইটো চিন্তা লাগে। ভক্তৰ ধ্ৰুৱকো যে চাওক উপাসনা দিছে, সেই উপাসনাৰ জৰিয়তে তেওঁ ঈশ্বৰৰ কাষ চাপিব পাৰিছে। গতিকে আমাৰ জীৱনতো অকণমান উপাসনা লাগিব। পুৱা গধূলা ঈশ্বৰ চিন্তনৰ ব্যৱস্থাটো, যিজনা ঈশ্বৰে ইমান ধুনীয়া এখন সৃষ্টি দিছে, ইমান ধুনীয়া এটা শৰীৰ দিছে, হয়নে? এই শৰীৰটোত দিয়া এইবিলাক আমি আৰু কোটি কোটি টকা খৰচ কৰিলেও গোটাই আনিব নোৱাৰোঁ। ঈশ্বৰে দিছে কাৰণে পাইছোঁ। জীৱনৰ ইমান মূল্যৱান এই সৃষ্টিখন এবাৰ ধ্বংস হোৱাৰ পাছতো আকৌ সৃষ্টি হ'ব, কিন্তু আপোনাৰ মোৰ জীৱনত পাৰ হৈ যোৱা প্ৰতিটো ছেকেণ্ড অনন্ত কোটি জীৱন ঘূৰিলেও ঘূৰাই আনিব নোৱাৰোঁ। কম দুৰ্লভ বস্তুনে, হয়নে? তেতিয়াহ'লে আৰু তেওঁ কাষ চাপিব পৰা এটা সুযোগ দিছে। সেইখিনিৰ পাছতো যদি দিনটোত যদি তেওঁক উপাসনা কৰাৰ বাবে, তেওঁক চিন্তা কৰাৰ বাবে অকণমান মই সময় উলিয়াব পাৰোঁ, সংসাৰত যদি অকৃতজ্ঞ কোনোবা আছোঁ সেয়ে মই। সেইকাৰণে অকণমান উপাসনা লাগে। আৰু সেই উপাসনাত কি? ঈশ্বৰ চিন্তন। ঈশ্বৰ চিন্তন কিদৰে চাওকচোন, তাৰ আটাইতকৈ উত্তম মাধ্যম হৈছে ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন। এতিয়া শ্ৰৱণ কীৰ্তন যে শ্ৰেষ্ঠ, কোনেও কাক বুজাব নালাগে, সকলোতো জানে ভগৱন্তৰ গুণনামেই শ্ৰেষ্ঠ ধৰ্ম, শ্ৰেষ্ঠ কৰ্ম। কিদৰে আমি শ্ৰৱণ কৰিম? কৃষ্ণ বুলি কোৱালে, কৃষ্ণ নামটো কোৱাৰ লগে লগে চাওকচোন, পোনপ্ৰথমতে আমি অপৰাধযুক্ত হৈ ভগৱানৰ নাম লওঁ। আমি নাজানো নহয় নাম কেনেকৈ ল'ব লাগে কাৰণে লৈছোঁ। তাৰ পাছতেই কিছুদিন যোৱাৰ পাছতে আমি অপৰাধ মুক্ত হৈ নাম ল'বলৈ চেষ্টা কৰিব লাগিব। কাৰণ চাওকচোন, নামৰ ক্ষেত্ৰতো অপৰাধ আছে। নামৰ 10 অপৰাধ, নহয়নে? ভকতৰ 3 অপৰাধ, গুৰুৰ 5 অপৰাধ, কৃষ্ণদেৱৰ 32টি অপৰাধ। কোনোবাখিনিত আমি নাম লওঁতে ভুল কৰিছোঁ নি? কাৰণ নামে তৰিব
কিন্তু কোনোবাখিনি যদি পাপ বুদ্ধি কৈ মই নাম লৈছোঁ বোলে আজি ভুল কাম এটা কৰিলোঁ কাইলৈ নাম লৈ দিলোঁ কাইলৈ নাম জপ কৰিলোঁ শুদ্ধ হৈ গ'লোঁ কাইলৈ আকৌ মই একেটাকে কৰিম আকৌ নাম জপ কৰি দিম শুদ্ধ হৈ যাম নাম লৈ দিম শুদ্ধ হৈ যাম সেইটো চিন্তা কৰিলে পাপ বুদ্ধি হ'ব যি নামত কৰে পাপ বুদ্ধি অষ্টাংগ যোগেও নাহিকে শুদ্ধি সৰলতাটো লাগিব সেই সৰলতাটোৰ বাবে কোনোবাখিনিত আমাৰ যদি নাম অপৰাধ হৈছে নি কোনোবাখিনিত আমি ভগৱন্তৰ কৃষ্ণদেৱ ৩২টি অপৰাধ কোনোবাখিনি আচৰণ হৈছে নি চাওকচোন বেদক নিন্দা কৰা গুৰুক নিন্দা কৰা ভকতক নিন্দা কৰা নাম অশ্ৰদ্ধাযুক্তজনক নাম দান দিয়া নাম লওঁতে অন্যমনস্ক হৈ থকা শিৱ বিষ্ণুৰ ভেদ জ্ঞান কৰা অপাত্ৰক অশ্ৰদ্ধাৰ নাম দিয়া হৈ গ'ল তাৰপৰা নাম লওঁতে নিদ্ৰা যোৱা এইবিলাক নামৰ অপৰাধ ভকতজনক সাধাৰণ মনুষ্য জ্ঞান কৰা ভকতজনৰ গুণ কৰ্ম নিৰূপণ কৰিবলৈ যোৱা আৰু ভকতক অপমান কৰা তিনি অপৰাধ গুৰুক সাধাৰণ মনুষ্য জ্ঞান কৰা গুৰু বাক্যত আস্থা নৰখা আৰু গুৰুক ত্যাগ কৰা গুৰুৰ বিষয়ে অপৰূপ মন্তব্য কৰা গুৰুৰ অপৰাধ ভগৱন্তৰ মূৰ্তিক সাধাৰণ শিলৰ বিগ্ৰহ বুলি ভবা ভগৱন্তৰ পাদুদকক সামান্য জল বুলি ভবা হৰি মন্দিৰত পাদুকাৰে সহিতে প্ৰৱেশ কৰা শাস্ত্ৰত শ্ৰদ্ধা নথকা বেদক নিন্দা কৰা এইখিনি ভগৱন্তৰো অপৰাধ এইখিনি অপৰাধ বোলে ভগৱন্তই সহজে ক্ষমা কৰি দিয়ে কোনোবাখিনিত জৰিয়তে আমাৰ কিবা আচৰণ হৈছে নি তাৰ প্ৰতিটো আমাৰ গুৰুত্ব এটা থাকিব লাগিব তেতিয়া নামে সম্পূৰ্ণ ৰূপত ক্ৰিয়া কৰিব হয় ইমানখিনি বোলে আমি চিন্তা চৰ্চা কৰিব নোৱাৰোঁ তেতিয়াও ঈশ্বৰে তৰাই নিব যদি সৰলতাটো থাকে কিন্তু যদি নামৰ গইনালৈ যদি মই পাপ আচৰণ কৰিবলৈ যাওঁ তেতিয়াহ'লে কিন্তু নহ'ব সেইকাৰণে পোনপ্ৰথম ঘৰখনত যি কৰা হৈছে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে যিমান পাৰি সিমান ঈশ্বৰৰ চিন্তনত আমাৰ গুৰুত্বতাটো থাকিব লাগে কাৰণ ঈশ্বৰৰ চিন্তনটো ইমান এটা শক্তিশালী প্ৰক্ৰিয়া এই কংসয়ো ভয়তহে ঈশ্বৰক চিন্তা কৰিছিল খাবলৈ বহে কৃষ্ণই মাৰিবলৈ আহিছে বুলিয়ে দেখে অকণমান উঠি যায় কৃষ্ণই খেদা মাৰি আহিছে বুলিয়ে দেখে শুবলৈ লয় কৃষ্ণই মাৰিবলৈ আহিছে বুলিয়ে দেখে ফলত কি হৈছিল ভুঞ্জন্তে ভ্ৰমন্তে উঠন্তে বৈখন্তে কৃষ্ণক চিন্তে সদায় সকলোতে কৃষ্ণকেই দেখে সকলোৱে জগত হৰিময় দেখে সুখ শান্তি নাই এইটো বোলে সুখ শান্তি নাই সকলোতে কৃষ্ণকেই দেখে ঈশ্বৰকে ফলত কি হ'ল অন্তিম সময়ত তেওঁ সেই কৃষ্ণৰ সমান গতি পালে কাৰণ চিন্তনটো হৈ আছিল ন ভগৱন্তক দুটা প্ৰক্ৰিয়াৰে চিন্তন কৰি সহজে পাব পাৰে এটা হৈছে শত্ৰু ভাৱত এটা হৈছে প্ৰেম ভাৱত আৰু শত্ৰু ভাৱত সকলোৱে চিন্তা কৰিব নোৱাৰে তেওঁ নিজৰ পাৰিষদসকলেহে পাৰে সেইকাৰণে চাওকচোন জয় বিজয় ভগৱন্তে লীলা ক্ষেত্ৰত কৈছে যে মোৰ নিজৰ ভক্তসকল যুঁজ কৰি পেলাই লীলা বিস্তাৰ কৰিবলৈ মন গৈছে সেইকাৰণে তেওঁ পাৰিষদ দুজনৰ জৰিয়তে সেই দৈত্যজনম প্ৰাপ্ত কৰে তেওঁলোকৰ সৈতে যুঁজ কৰিও লীলা বিনোদ প্ৰকাশ কৰিছে শত্ৰু ভাৱত বুজিলে কশিপেও জানিছিল যে সহজে মুক্তি পাব লাগে কংসয়ো জানিছিল নহয়নে এইফালে দন্তবক্ৰ শিশুপালেও জানিছিল সেইসকলেতো ৩ জনমৰ বাবে খহিছিল সেইটো ৰূপত আপুনি মই নোৱাৰোঁ শত্ৰু ৰূপত দ্বিতীয়তে কি পাৰোঁ প্ৰেম ৰূপত ভক্তিও দুই প্ৰকাৰ আছে এটা হৈছে সিদ্ধান্ত ভক্তি এটা হৈছে প্ৰেম ভক্তি সিদ্ধান্ত ভক্তিত সম্পূৰ্ণ নীতি নিয়ম শুদ্ধতাৰে আচৰণ কৰাত গুৰুত্বতা দিয়া হয় চাওকচোন সিদ্ধান্ত ভক্তিত কিবা এটা বস্তু ঈশ্বৰক অৰ্পণ কৰিলে পোনপ্ৰথমতে আমি ঈশ্বৰক দিম তাৰপিছত প্ৰসাদ ৰূপত প্ৰেম ভক্তিত যিদৰে চাওকচোন এই চবৰীয়ে যেতিয়া ভগৱান ৰামচন্দ্ৰক খাবলৈ নিজে প্ৰথমতে টেষ্ট কৰি লৈছিল ন মিঠা নে টেঙা তাৰপিছত ভগৱানক দিছিল তাত সিদ্ধান্ত কাম নিদিয়ে তাত ভাৱ তাত প্ৰেম নিজে প্ৰথমতে সেইটো খোৱাৰ উপযোগী হয়নে নহয় চাইছে তাৰপিছত ঈশ্বৰক দিছে আমি সেইটো স্তৰ সহজে পাব নোৱাৰোঁ আৰু সেই প্ৰেম ভাৱটো অহাৰ লগে লগে চাওকচোন সংসাৰ বিমুখী এটা ভাৱো ঈশ্বৰমুখী হৈ পৰে সেইটো হৈছে গোপীসকল কাম ভাৱতহে ঈশ্বৰক ভজিছিল কাম ভাৱতনো বোলে ঈশ্বৰক পাব পাৰিনে কিন্তু সেই কাম ভাৱৰ জৰিয়তে স্বয়ং জগতৰ ঈশ্বৰক পোৱা দেখুৱাই দিলে কিয় কাৰণ ইয়াত কৃষ্ণত সম্পূৰ্ণ সমৰ্পণ হৈছিল আৰু সেই সমৰ্পণেৰে ঈশ্বৰৰ ওচৰলৈ আমি যাব পাৰোঁ এতিয়া গোপীসকলে যেতিয়া ঈশ্বৰক ইমান বিশ্বাস কৰিছিল চাওকচোন আগৰ দৈত্যসকলেও অন্ততঃ ঈশ্বৰ আছে বুলি বিশ্বাস কৰিছিল গতিকে ঈশ্বৰ আছে বুলি কোৱাটো কিন্তু আস্তিক মানুহৰ লক্ষণ নহয় ঈশ্বৰ আছে বুলি মই মানিব পাৰিছোনে নহ'লে কিছুসকলৰ গোসাঁই ঠাইলৈ চাবচোন খোলাকৈ কৈছোঁ আমি গা ধোৱা ঘৰটো চফাকৈ বিচাৰোঁনে আমি বিচাৰোঁ কিছুসকলৰ ঘৰ গোসাঁই ঠাইলৈ চাব গৈ পেলাই অসুৰো নবহেগৈ এলান ধৰে যে গোটেই একদম ভৰ্তিপূৰ্ণ কৰি থয় সেইখন ঈশ্বৰৰ স্থান হয় ঈশ্বৰক মনা হ'ল জানো মই যদি মানিলোহেঁতেন চফা কৰি থলোহেঁতেন মাটিয়ে লিপাই হওক লাগিলে জৰুৰী নহয় একদম পকা একদম টাইলছ লগোৱা হ'ব ঈশ্বৰে আমাৰ পৰা ভাৱটোহে বিচাৰে মই মানিব লাগিব ন সেয়া ঈশ্বৰৰ স্থান বুলি নহয়নে গতিকে সেই মনাটো প্ৰয়োজন আৰু সেই মানসিক ভাৱটো যেতিয়া গুচি আহে তেতিয়াহ'লে বেলেগকৈ তেওঁক আৰু নীতি নিয়ম দিয়াৰ প্ৰয়োজন নাই
তেওঁক ঈশ্বৰে পৰিচালনা কৰি লৈ যায় বাঘ জৰীডাল যিদৰে চাওকচোন যেতিয়ালৈকে অৰ্জুনে ভগৱন্তৰ ওচৰত সমৰ্পণ কাৰণে ভগৱন্ত একো কোৱা নাই গীতাৰ ক্ষেত্ৰত পৰীক্ষিতেও যেতিয়ালৈকে সুখদেৱক সোধা নাই তেওঁ একো কোৱা নাই যেতিয়া আমি ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰি দিওঁ আৰু নিজৰ সমৰ্পণ কৰাৰ ক্ষেত্ৰত আমি কলিযুগৰ মনুষ্য হিচাপত আমাৰ ইন্দ্ৰিয়সমূহ হৈছে বিনাশী ইন্দ্ৰিয়বিলাকে অকল বিনাশলৈকে ঠেলি থাকে কাণে বেয়া কথাটো পটককৈ শুনে নাকে বেয়া গোন্ধটো পটককৈ পায় মুখৰ পৰা বেয়া কথাটো পটককৈ ওলায় তেতিয়া বিনাশী ইন্দ্ৰিয় সোপালৈ পূৰ্বতে বোলে পৰাশৰ ভৃগুৱাৰী ঋষিসকলে বায়ু পত্ৰ পুষ্প এইবিলাক ভক্ষণ কৰিও ইন্দ্ৰিয়সকলক সংযম কৰিলে বহুতো ঋষি ব্যৰ্থ হৈছিল এতিয়া বোলে কলিযুগত দধি দুগ্ধ ঘৃতমধু কৰি শালি অন্ন প্ৰবন্ধিয়া হৈতে যিটো ভুঞ্জে যিটো জন বোলে দধি দুগ্ধ একদম ঘৃতমধু শালি ধৰণৰ পায়স এনেকুৱা ধৰণৰ এইবিলাক খাই পেলাই আমি কেনেকৈ পাৰিম পূৰ্বতে যেতিয়া বায়ু ভক্ষণ কৰি ঋষিসকলে নোৱাৰিলে সেইকাৰণে বোলে প্ৰকৃততে মালিকৰ মতে চাকৰ চলিব লাগে নে চাকৰ মতে মালিক চলিব লাগে শুনিবলৈ বেয়া কিন্তু চাবলৈ গ'লে মালিকৰ মতেইতো চাকৰ চলিব লাগে এইটো আমি বাহ্যিকত এতিয়া খুব প্ৰয়োগ কৰিব বিচাৰোঁ কিন্তু বাহ্যিকত প্ৰয়োগ কৰি লাভ নাই নিজৰ ভিতৰত কাৰণ মালিক হৈছোঁ মই ৰূপত এই আত্মা ঈশ্বৰৰ অংশ নহয়নে এই আত্মাৰ বা এই জীৱাত্মাৰ চাকৰ হৈছে কোনবিলাক এই নাক কাণ চকু মুখত থকা ইন্দ্ৰিয়সমূহ কিন্তু আমাৰ ক্ষেত্ৰত কি হৈ থাকে চাকৰ মতে মালিক চলি থাকে সমস্যা সেইখিনিতেই যিদিনা আমি নিজৰ মালিকীস্বত্বটো অনুভৱ কৰোঁ যে মই মালিক মোৰ মতেহে নাক কাণ চকু মোৰ ইন্দ্ৰিয় চলিব লাগিব সেইদিনা সাৰ্থক হয় কৌশিকক কৈছিল ন একে কোবতে ওলাই বোলে মই ত্ৰিভুৱন জয় কৰিলোঁ মোৰ আগত আৰু ভগৱানৰ কি কেপাচিটি আছে নিজিনি বোলে শৰীৰৰ শত্ৰুচয় জিনিলো তিনি লোক বুলি কয় তেতিয়া ভক্ত প্ৰহ্লাদে কৈছে যে পিতা তুমি নিজৰ শৰীৰত থকা শত্ৰুখিনিকে জয় কৰিব পাৰা তাৰপিছত ত্ৰিভুৱন জয় কৰি কি লাভ আচল শত্ৰুপা আমাৰ ভিতৰত আছে ইন্দ্ৰিয়সমূহত সেইকাৰণে ভাগৱতে কি দিছে সেই ইন্দ্ৰিয়সমূহ সংযমিত কৰাৰ এটা ব্যৱস্থা বোলে কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম মনে পাদ পদ্ম স্মৰে হস্তে কৰে কাম কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্ত বিষ্ণু বুদ্ধি কৰি শিৰে নমে সমস্তক নিৰ্মাল্য তুলসী ঘ্ৰাণ লবে না শিকায় বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে জীৱায় পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰ কচলি যায় এহি মত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায় কাণখন কিয় দিলে কৰ্ণে শুনে কৃষ্ণ কথা কৃষ্ণ মানে কি আনন্দৰ প্ৰসংগ ভাল কথাখিনি কাণখন সদায় ভাল কথা শুনাত মুখে বোলা ৰাম মুখখন কিয় দিলে ভগৱন্তৰ নাম উচ্চাৰণ কৰিবলৈ মনে পাদ পদ্ম স্মৰে মনটো কিয় দিলে ঈশ্বৰৰ ৰূপটো চিন্তা কৰাৰ বাবে তেতিয়াহে মনটো স্থিৰ হ'ব এতিয়া মনটোত কেনেধৰণৰ চিন্তা হয় ঘৰত অকণমান অকলে বহা সময়ত মনলৈ কেনেকুৱা চিন্তা আহে সেইটোৱে নিৰূপণ কৰে ভিতৰত কি আছে যদি কিবা ফাং ভুঙালী অদৰকাৰী চিন্তা আহিছে তেতিয়াহ'লে জানক অকণমান মেৰামতিৰ প্ৰয়োজন আছে যদি ঈশ্বৰৰ চিন্তা আহিছে তেতিয়াহ'লে জানক বোলে ঠিকেই থাকে গাড়ীখন গৈ আছে মনটো সেইকাৰণেই দিয়া হৈছে যাতে ঈশ্বৰ চিন্তন সহজ হয় মুখে বোলে ৰাম মনে পাদ পদ্ম স্মৰে হস্তে কৰে কাম হাত দুখন কিয় দিলে ঈশ্বৰৰ কৃত্য কৰ্ম কৰিবলৈ এতিয়া ধূপ গছ জ্বলোৱা চাকি গছ জ্বলোৱা যিদৰে ঈশ্বৰৰ কৰ্ম বুলি আমি ভাবোঁ ঠিক তেনে গৃহস্থী ঘৰখনতেই হওক বা যিকোনো পৰ্যায়তে নিজৰ জীৱনত পোৱা প্ৰতিটো দায়িত্ব ঈশ্বৰ প্ৰদত্তই হওক খেতিয়কজনে খেতিটো কৰিবলৈ পাইছে ঈশ্বৰ প্ৰদত্ত গতিকে ঈশ্বৰ প্ৰদত্ত দায়িত্ব বুলি যেতিয়া তেওঁ পালন কৰিব তেতিয়া তাতো ঈশ্বৰ ভক্তি তেওঁ সাধন হ'ব কিন্তু মই মোৰ ভাৱত যদি আচৰণ কৰে আই যশোদেও চাওকচোন মই মোৰ ভাৱটো আছিলে কাৰণে সেই দুৱাঙলে ভগৱন্তক বান্ধিব নোৱাৰিলে কিন্তু যেতিয়া সেই মই মোৰ ভাৱটো নিবৃত্তি হ'ল তেতিয়াহে ঈশ্বৰ ধৰা দিছে গতিকে মই মোৰ ভাৱটো পৰিত্যাগ কৰিবলৈকে ভক্তি যাতে আমি এইটো জানি চলোঁ যে মই সকলো নহয় মোৰ ওপৰত এজন আছে সকলো তেওঁ সকলো ঘূৰাই দিব লাগিব লগত পৰমাণু এটাও লৈ যাব নোৱাৰোঁ মাটিৰ পৰা মাতিলে আমাৰ মাত্ৰ যাত্ৰাটো হৈছে সিমান পথাৰত যেতিয়া আমি বীজ সিঁচি থৈ আহোঁ তাৰ পৰা ধান হয়নে কঠীয়া কেইদিনমান গজালি ওলালৈকে কঠীয়া হ'ল কঠীয়াৰ পৰা ধান গছজোপা হ'ল দাই অনাৰ লগে লগে চাউল হ'ল চাউলক যেতিয়া সিজোৱাৰ লগে লগে অন্ন হ'ল অন্ন যেতিয়া আমি খালোঁ অন্নৰ পৰা ৰসৰ পৰা ৰক্ত ৰক্তৰ পৰা মাংসৰ পৰা মেদৰ পৰা অস্থিৰ পাছত মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য শৰীৰত ৰজ
পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰ ৰস যেতিয়া একেলগ হয় তেতিয়া গৰ্ভ সৃষ্টি হয় গৰ্ভ যেতিয়া বিকাশ পালে 9 মাহ 10 দিনৰ পাছত সন্তান দি জন্ম হ'ল ক্ৰমাৎ শিশুকাল যুৱককাল প্ৰাপ্তবয়স্ক বৃদ্ধ বয়সৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে এদিন এই শৰীৰটো মৃত হ'ব লাগিব মৃত হৈ কলৈ যায় বাৰু মাটিলৈকেতো যায় যি যাত্ৰা সেই পথাৰত আৰম্ভ হৈছিল সেই পথাৰৰ বাৰীৰ চুকতে আমাৰ যাত্ৰাটো শেষ ইমান দীঘলীয়া যাত্ৰা লগত কি যাব এই জীৱনটোত আমি কি কৰিলোঁ সেইকাৰণে আমাৰ ইন্দ্ৰিয়সমূহৰ জৰিয়তে যাতে ঈশ্বৰমুখী হৈ থাকিব পাৰোঁ সেই ভাৱনাটো লাগে সেইকাৰণে যি কৰ্ম কৰা ঈশ্বৰক অৰ্পণা কৰি হস্তে কৰে কাম কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক চকু দুটা কিয় দিলে ভগৱন্তৰ শ্ৰীবিগ্ৰহ দৰ্শনৰ বাবে ভক্তসকলক দৰ্শনৰ বাবে গুৰুসকলক দৰ্শনৰ বাবে নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাখিকায় ঈশ্বৰৰ পদ অৰ্পিত গন্ধ পুষ্প তুলসীৰ গন্ধ ল'বলৈ আমাক নাকটো দিলে তাৰ জৰিয়তে কি বোলে পুষ্পৰ সুঘ্ৰাণ যেন প্ৰৱেশে নাখাত এমতে যোগী ৰহিয়া প্ৰৱেশে আমাত সেই ঈশ্বৰত অৰ্পিত গন্ধ তুলসীৰ গন্ধৰ জৰিয়তে ভক্তিৰ ভাৱটো আমাৰ অন্তৰত প্ৰৱেশ কৰে বিষ্ণুৰ নৈবদ্য মাত্ৰ আস্বাদে জিহ্বাই ঈশ্বৰত অৰ্পিত দ্ৰব্যখিনিয়ে তেওঁ জিভাৰে আস্বাদন কৰে পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায় ভৰি দুটা কিয় দিলে বিষ্ণু বৈষ্ণৱৰ ক্ষেত্ৰলৈ যাবলৈ এহিমত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায় এইখিনি হৈছে আধ্যাত্মিক দৃষ্টিৰে ইন্দ্ৰিয়সমূহৰ প্ৰবৃত্তি ইয়াত যেতিয়া আমাৰ ইন্দ্ৰিয়সমূহ প্ৰৱৰ্তন হৈ থাকে তেতিয়াহ'লে বোলে কৃষ্ণ পাদ পদ্মৰ সুখ মিলে যিটো ক্ষণ বিষয়ৰ সুখে তাক নোৱাৰে তৰ্কিব যেতিয়া কৃষ্ণৰ চৰণৰ বা কৃষ্ণ অভিমুখী ইন্দ্ৰিয়সমূহৰ জৰিয়তে আমি সকলো কৰ্ম আচৰণ কৰোঁ তেতিয়াহ'লে বিষয়ে তাত আসক্তি জন্মাব নোৱাৰে কিন্তু আতি বিষয়ত আসক্তি ভৈল যাৰ কৃষ্ণক পাইবৰ আশা নিবৰ্তিল তাৰ যাৰ আসক্তি বিষয়ত উপজিলে তেওঁ কেতিয়াও ঈশ্বৰক পাব নোৱাৰে আনহাতে আকৌ কৈছে কি যে আতি বিষয়ত আসক্তি নাই যাৰ সাধু সংগ লয়া কৰে আমাক বিচাৰ অন্য কৰ্ম এৰি ভকতিত তত্ত্বপৰ জানিবা উদ্ধৱ হেহিহে ঈশ্বৰ ঈশ্বৰে এতিয়া ঈশ্বৰ কাক বুলি কৈছে যিজনে বোলে অন্য কৰ্ম এৰি ভক্তি ভাৱত নিজৰ দায়িত্ব কৰ্মসমূহ পালন কৰাত ঈশ্বৰৰ কথাত গুৰুত্ব দি সকলো কৰ্ম কৰে সেইজনক ঈশ্বৰ বুলিছে গতিকে চাওকচোন এতিয়া আৰু বৰ বেছি দীঘলীয়া নকৰোঁ আমাৰ ওপৰতো সময়ৰ এটা বান্ধোন আছে সেইকাৰণে এতিয়া ইমানতে আমি কথাখিনি ৰাখিব বিচাৰিছোঁ